সকলোকে অসমৰ মানুহক জনাব খুজিছো যে আমাৰ শদিয়াৰ পৰা শদিয়াৰ কোন ঠাইৰ পৰা আহিছে পুৰণি লখিমপুৰীয়া গাঁও হয় পুৰণি লখিমপুৰীয়া শদিয়াৰ পৰা ৰাইজ আহিলে ৰাইজ আহি আজি আমাৰ সমষ্টিত এখন গাঁও জাজি মৰাণচিগা গাঁৱত গোটেই এনেকে কঠীয়া লৈ আহিছে চব কঠীয়া লৈ আহিছে 300 ফেৰা কঠীয়া লৈ আহি নিজে ধান লগাই আহি কঠীয়া ৰুই এতিয়া সকলোৱে যাবৰ কাৰণে ওলাই আহিছে মই সকলোকে মই সমষ্টিৰ বিধায়ক হিচাপে আপোনালোক সকলোকে নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তো অসমীয়া মানুহ সাংঘাতিক ধৰণে জাগৰিত হৈ গৈছে অসমীয়া মানুহে সাংঘাতিক ধৰণে নিজৰ এবাৰ ইজনৰ প্ৰতি সিজনৰ যিটো মৰম জাতিটোৰ মানুহৰ প্ৰতি মৰম এবাৰ প্ৰদৰ্শন কৰিছে মই এইটো খুব ধন্যবাদ জনাইছোঁ যে আপোনালোকে শদিয়াৰ পৰা আহি ইমান দূৰৰ পৰা আহি আমাৰ শিৱসাগৰ সমষ্টিৰ জাজিৰ মৰাণচিগা গাঁৱত হাল বাই কঠীয়া ৰুই ৰোৱনীসকলে আজি কেইবিঘা মাটি ৰুলে টোটেল আপোনাৰ 20 বিঘামান মাটি ৰুই আজি শেষ কৰি এতিয়া ওলাই আহিছে আৰু বাকী যিবিলাক কঠীয়া থাকি গ'ল তো সেই ঠাইখিনিত আকৌ এই কঠীয়াখিনিও দি যাব মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে হয় নেকি কঠীয়া দিয়াৰ পাছতো আকৌ পইচা দিব এফালে ওচৰলৈ এফালে পুৰণি লখিমপুৰীয়া গাঁৱৰ শদিয়াৰ পুৰণি লখিমপুৰীয়া গাঁৱৰ পৰা এয়া শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাৰণে কিমান টকা আছে ইয়াত 25,000 টকা এখন গাঁৱৰ পৰা 25,000 টকা আমাক শিৱসাগৰৰ কাৰণে এয়া দান দিছে মই সকলো পুৰণি লখিমপুৰীয়া গাঁৱৰ শদিয়াৰ প্ৰত্যেকজনক গাঁওবাসী সকলোকে ধন্যবাদ জনাইছোঁ লগত তেওঁলোকে নিজে কঠীয়া আনি ৰুই থৈ গৈছে লগত আহিছে আমাৰ ৰাইজৰ দলৰ শদিয়া বিধানসভা সমষ্টিৰ জেনেৰেল ছেক্ৰেটাৰী সভাপতি ৰুচিনাথ কোঁৱৰ দাদা তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ এখন গাঁৱৰ ৰাইজে পুৰণি লখিমপুৰীয়াৰ পৰা এনেকৈ আহি আমাক কেনেকৈ সহায় কৰাৰ কাৰণে মই সঁচাসঁচিকৈ একদম অন্তৰৰ পৰা ধন্যবাদ দিছোঁ এইটোৱে হ'ল আমাৰ অসমীয়া মানুহৰ প্ৰকৃত একতা আমি যেতিয়াই জাতিটো বিপদত পৰি যাওঁ চব মানুহবিলাক একলগ হৈ যাওঁ শদিয়াৰ মানুহ যোৰহাটলৈ আহে শদিয়াৰ মানুহ শিৱসাগৰলৈ আহে শদিয়াৰ মানুহ চৰাইদেউলৈ আহে প্ৰত্যেক মানুহে নিজৰ মানুহক সহায় কৰিবৰ কাৰণে জাতিৰ মানুহক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ প্ৰথমটো ধন্যবাদ জনাইছোঁ যে তেখেতসকলে কঠীয়া লৈ আহি নিজে ৰুই দিলে আৰু দ্বিতীয় ধন্যবাদ হ'ল যে তেখেতসকলে আমাৰ সমষ্টিৰ কাৰণে 25,000 টকা এখন গাঁৱৰ পৰা দান দিছে ধন্যবাদ জয় অসম